মৰমৰ ছাত্ৰীসকল তোমালোকৰ আগন্তুক মেট্ৰিক পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট কোৱেশ্চন দি থকা হৈছে আজি চেপ্টাৰ 2 ৰ পৰা কেইটামান ইম্পৰ্টেণ্ট কোৱেশ্চন দিবলৈ লৈছো তোমালোকে ট্ৰেইনিং হৈ থাকিবা যিমান বিলাক ইম্পৰ্টেণ্ট কোৱেশ্চন থাকিব মই সব বিলাক ডিসকাস কৰিম তোমালোকে যে কিবা অসুবিধা পালে কমেন্ট কৰিবা আমি আৰম্ভ কৰিছো ভিডিওটো ফাৰ্স্ট ইয়াত তোমালোকে চাব পাৰিছা এটা দ্বিঘাত বহুপদৰ শূন্যকেইটা -4 আৰু 3/2 হলে বহুপদটো নিৰ্ণয় কৰা ফাইন ইয়াত তোমালোকৰ শূন্য দুটা দিয়া আছে তেনে বহুপদটো নিৰ্ণয় কৰিব লাগে মানে তোমালোকে সিধাই লিখিবা ইয়াত সলিউশন দি কেনে ইয়াত আলফা ইকুৱেল টু কি আছে তোমালোকৰ -4 আৰু বিটা ইকুৱেল টু কি আছে তোমালোকৰ 3/2 তেনে তোমালোকে লিখিবা আমি জানো কি জানো আলফা প্লাস বিটা ইজ ইকুৱেল টু কি লিখা তোমালোকে -b/a ইজ ইকুৱেল টু আলফাৰ মান -4 বিটাৰ মান 3/2 ফাইন এটা তোমালোকৰ হৈ গল এটা 4 পিছে দেই এতিয়া তোমালোকে যদি লসাগু উলিওৱা কিমান হ'ব ইয়াত 2 হ'ব ইয়াত -8 plus 3 তাৰ পিছত তোমালোকে লিখিবা implies -b/a is equal to -8 plus 3 কিমান হ'ব নিশ্চয় ইয়াত হ'ব -5/2 এতিয়া কৰিব পাৰি কি মাইনাস মাইনাস ক্যান্সেল এটা তোমালোকে ৰিলেশন 1 দিলা নহয় এবাৰ দেখিবা আকৌ লিখি আলফা ইনটু বিটা তোমালোকে কি লিখা c/a ইয়াত আলফাৰ মান হল -4 ইনটু বিটাৰ মান হল 3/2 ইয়াত চাইছা নহয় তোমালোকে আমি কাটাকাটি কৰিব পাৰো কিন্তু আমি নকৰিম কিয় নকৰিম তোমালোকে লক্ষ্য কৰিব পাৰিবা যে c/a is equal to ইয়াত কি হ'ব ৰিজাল্ট 2 তেনেহলে 3 4 12 মাইনাস আছে সেইকাৰণে তোমালোকে মাইনাস বহাই দিলা ইয়াত মই কিন্তু কাটাকাটি কৰা নাই কিয় কৰা নাই কাৰণ ইয়াত a ৰ জায়গাত 2 আছে নহয় ইয়াত সেইকাৰণে a ৰ জায়গাত 2 ৰাখিবৰ কাৰণে মই কাটাকাটি কৰা নাই ফাইন এতিয়া ৰিলেশন 1 আৰু 2 ৰ পৰা তোমালোকে কি পালা লক্ষ্য কৰাচোন যে b ৰ জায়গাত আছে তোমালোকৰ 5 a ৰ জায়গাত আছে তোমালোকৰ 2 আৰু c ৰ জায়গাত আছে তোমালোকৰ -12 হৈ গল এতিয়া তোমালোকে লিখিবা নিৰ্ণয় বহুপদটো হল কি লিখিবা তোমালোকে a এর জায়গাত লিখিবা 2x স্কয়ার প্লাস b এর জায়গাত 5x c এর জায়গাত -12 এটা হৈ গল তোমালোকৰ আনসার নেক্সট আৰু এটা কোশ্চেন তোমালোকক মই আলোচনা কৰি দিছো এটা চাব পাৰিছা তোমালোকৰ যে px equal to ইমান gx equal to 2 - x স্কয়ার আছে নহয় ইয়াত কি কৈছে তোমালোকৰ বহুপদ বিভাজনৰ কলন বিধিটো উল্লেখ কৰা লগতে কি ক'ব দিছে তোমালোকৰ px বহুপদক gx বহুপদৰে হৰণ কৰা আৰু ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰা ফাইন ফাৰ্ষ্টতে তোমালোকক বিচাৰিছে কলন বিধি কোনটো কলন বিধি হ'ব ইয়াত তোমালোকে জানা নিৰ্ণয় কলন বিধি এনেকৈ লিখিবা নিৰ্ণয় কলন বিধিটো হ'ল px equal to qx কোনোবাই dx ও লিখে qx into gx plus rx মানে এইটো হল তোমালোকৰ বহুপদ বিভাজনৰ কলন বিধি এতিয়া কৈছে কি আমাক px ক gx দি হৰণ কৰিব লাগে মানে তেনেহলে আমি হৰণটো কৰো px ৰ জায়গাত কি আছিল x to the power 4 minus 5x plus 6 আৰু তোমালোকৰ gx ৰ জায়গাত কি আছে ন ইয়াত 2 minus x square আছে মই দেখা দিছো ৰবা 2 minus x square আছে নহয় ইয়াক আমি সিধা কৰি লৈছো যাতে আমাৰ ডিভিশন কৰাত সুবিধা হয় সেইকাৰণে আমি লিখিম কি ইয়াক লিখিম -x স্কয়ার প্লাস 2 একই কথা কিন্তু আমাৰ সুবিধাৰ কাৰণে এনেকৈ কৰি লৈছো এতিয়া আমি কৰিম কি ডিভিশন স্টাৰ্ট কৰিম ফাইন প্ৰথমতে ইয়াত চাইছা তোমালোকৰ ইয়াত প্লাস আছে কিন্তু ইয়াত আছে মাইনাস সেইকাৰণে আমি -x স্কয়ার দি স্টাৰ্ট কৰিম ইয়াত নিশ্চয় হৈ যাব তোমালোকৰ plus x to the power 4 হল এইটো তাৰপিছত minus into plus minus 2x square so minus 2x square মই দূৰত লিখিছো
কাৰণ এই টাৰ্মটো ইয়াত নাই সেইকাৰণে মই দূৰত লিখিছোঁ ফাইন এতিয়া তোমালোকৰ বাই ৰুল কি কৰিবা সাইন চেঞ্জ কৰিবা ইয়াত তোমালোকৰ প্লাস আছে মাইনাস দিলা পিছে এইটোক তোমালোকে মাইনাস বুলি নাভাবিবা মাইনাস দিলা আৰু ইয়াত আছে তোমালোকৰ মাইনাস সেইকাৰণে তোমালোকে দিলা প্লাস ফাইন তেনেহলে আমাৰ এইটো কাট খালে ইয়াত এই যে 2x স্কয়াৰ আছে নহয় এটা আগতে আনি লিখা 2x স্কয়াৰ এই মাইনাস 5x প্লাস 6 লিখিলা তোমালোকে এই ওপৰৰ এই দুটা ফাইন এইবাৰ আছে তোমালোকৰ 2x স্কয়াৰ কিন্তু প্লাস সেইকাৰণে আমি ইয়াত লিখিম কি -2 টাইমছ তোমালোকে ডিভাইড কৰা -2 টাইমছ ডিভাইড কৰিলে কি হ'ব তোমালোকৰ -2 into -x স্কয়াৰ কি হৈ যাব +2x স্কয়াৰ তাৰপিছত মাইনাস ইনটু প্লাস মাইনাস হ'ব মাইনাস 2 দুগুণ 4 এটা সংখ্যা হোৱাৰ কাৰণে সংখ্যাৰ তলত কিন্তু মই লিখিছো লক্ষ্য কৰিছা নহয় আগৰ স্টাইল ইয়াত মাইনাস দিয়া ইয়াত প্লাস দিয়া দিলা নহয় ইয়াত থাকিল তোমালোকৰ -5x আৰু ইয়াত থাকিল তোমালোকৰ +10 ক্লিয়াৰ আৰু যোৱাৰ চান্স আছে ভাগ আৰু না যাব যেটো ভাগ না যাব তেনেহলে আমি আনসাৰ পাই গলো তোমালোকে লাষ্টত লিখিবা তোমালোকে therefore কি হয় qx ৰাইট মানে ভাগফল কি হ'ব -x স্কয়াৰ -2 এই ওপৰটো ফাইন আৰু তোমালোকক লাগে কি rx তোমালোকে লিখিবা rx ইকুৱেল টু মানে ৰিমাইন্ডাৰটো -5x + 10 -5x + 10 এই হৈ গ'ল তোমালোকৰ আনসাৰ আশা কৰিছো তোমালোকে ভিডিওটো ভাল পাবা লাইক কমেন্ট শেয়াৰ কৰিবা আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ এনেকা অংকবিলাক এতিয়া আহি থাকিব বোর্ড কোশ্চেন বিলাক ডিসকাস কৰাৰ পিছত মই তোমালোকৰ পৰীক্ষাৰ আগে শৰ্ট কোশ্চেন বিলাক ডিসকাস কৰিম লগতে ডিসকাস কৰিম তোমালোকৰ টেস্ট পেপাৰ যিমান বিলাক টেস্ট পেপাৰ আছে সব বিলাক ডিসকাস কৰা হ'ব বুজাই দিয়া হ'ব তোমালোকে ট্ৰেইনিং হৈ থাকিবা সোৱাৰ কাৰণে ধন্যবাদ